এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে দিন নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছিলো অলৰেডি প্ৰতিশ্ৰুতি দিয়া হৈছিলে যে এই 80 নম্বৰটো উপহাৰ দি আছে তো সেই উপহাৰৰ কাৰণে অলৰেডি আমি তিনিটা ক্লাছ আপলোড কৰিছো তিনিটা ক্লাছ আশা কৰো সকলোৱে ভাল পাইছে সকলোৱে ভিডিঅ' কেইটা গোটেইখিনি কথাই বুজি পাইছে এতিয়া আজিৰ যিটো আমাৰ ক্লাছ হ'ব সেইটো সকলোৱে প্ৰেডিক্ট কৰিছে যে এভাৰেজৰ ক্লাছ আমি এভাৰেজ শিকি আছিলো আৰু এভাৰেজৰ আমি কনচেপচুৱেল কথা অলমোষ্ট গোটেইখিনি শিকি থৈ দিছো আজি জাস্ট অকনমান আৰু এটা এড অন কৰিম অকনমান নতুন বস্তু এটা আলোচনা কৰিম তাৰ পাছত আমি কুৱেশ্যনৰ ফালে যাম ঠিক আছে ওকে আৰম্ভ কৰিছো একদম প্ৰথমতে আমি এটা কথা শিকিব লাগিব সেইটো হৈছে জইন কনসেপ্ট এটা আমাৰ এটা নতুন কনসেপ্ট এটা আহিব জইন কনসেপ্ট বুলি আমি কওঁ জইন আৰু লেফট কনসেপ্ট বুলি কোৱা হয় একচুয়ালি কিনো হয় এটা জইন আৰু লেফট কনসেপ্ট জইন কনসেপ্ট বা লেফট বুলি এইটো কয় লেফট কনসেপ্ট ইয়াতে লেফট আৰু জইন দুইটা কনসেপ্টে আহিব কি হয় মানে আমাৰ এক্সামত এনেকুৱা ধৰণৰ কিছুমান সিনাৰিও দিব প্ৰথমতে বুজিবলৈ ট্ৰাই কৰা কুৱেশ্যনটো কেনেকুৱা এটা ক্লাছৰুম এটা আছে ঠিক আছে এটা ক্লাছৰুম আছে এটা আমাৰ মানুহ আছে টোটেল সাপোজ ইয়াতে আমাৰ 20 জন মানুহ আছে ঠিক আছে 20 জন ষ্টুডেন্ট আছে আৰু এই 20 জন ষ্টুডেন্টে পৰীক্ষা এটা দিছে আৰু পৰীক্ষাত এই 20 জন ষ্টুডেন্টে পোৱা নম্বৰৰ এভাৰেজ আমাক দিয়া থাকিব এভাৰেজ আমাক দিয়া আছে কিমান 50 নম্বৰ চাবা দেই কুৱেশ্যনটো ভালদৰে শুনিবা এটা ক্লাছৰুমত 20 জন ষ্টুডেন্ট আছে সেই 20 জন ষ্টুডেন্টে পোৱা নম্বৰৰ এভাৰেজ কিমান এভাৰেজ আছে 50 নম্বৰ ইয়াতে কি হল এজন বাহিৰৰ পৰা এজন লৰাই ক্লাছৰুমটোত সোমাই গল এজন লৰাই কি কৰিছে ইয়াৰে পৰা বাহিৰৰ পৰা এজন লৰাই ক্লাছৰুমটোৰ ভিতৰত সোমাই গৈছে ক্লাছ 1 এজন লৰা সোমাই গৈছে তো এটা ক্লাছৰুমটোৰ মানুহ কিমান 21 জন হৈ গল মানুহ বাঢ়ি গল ন একজন আৰু লগে লগে এই ক্লাছৰুমটোৰ এভাৰেজও বাঢ়ি গৈছে এভাৰেজ বাঢ়ি গৈছে 1 নম্বৰ 1 মাৰ্ক এটা এভাৰেজও বাঢ়ি গৈছে 1 মাৰ্ক এভাৰেজও বাঢ়ি গৈছে এতিয়া আমাক কুৱেশ্যন কৰিব কেতিয়াবা আমাক 1 মাৰ্ক এভাৰেজটো বাঢ়া বুলি ক'ব কেতিয়াবা কমা বুলি ক'ব এভাৰেজ 1 মাৰ্ক কমি গৈছে ঠিক আছে আমাক এতিয়া ক'ব যে নতুনকৈ যে ছাত্ৰজন সোমাই গ'ল সেই ছাত্ৰজনে কিমান নম্বৰ পাইছিলে কুৱেশ্যনটো বুজি পালা আকৌ এবাৰ ৰিপিট কৰি আছো এটা ক্লাছৰুম এটা আছে তাত 20 জন ষ্টুডেন্ট আছে ঠিক আছে 20 জন ষ্টুডেন্ট আছে আৰু মই সিহঁতৰ এভাৰেজ সিহঁতে পোৱা নম্বৰৰ গড় মই কৈ দিলো 50 সিহঁতৰ নম্বৰৰ গড় কিমান 50 নম্বৰ পাইছে সিহঁতে এজন নতুন ছাত্ৰই ক্লাছৰুমত যোগদান কৰিলে মানে ক্লাছৰুমত নামভৰ্তি কৰিছে সেই ল'ৰাজনেও সেইখন সাবজেক্টত কিবা এটা নম্বৰ পাইছে সেই ল'ৰাজনৰ কিবা এটা নম্বৰ আছে তো ল'ৰাটোৱে যেতিয়া ক্লাছৰুমটোত সোমালে সোমোৱাৰ লগে লগে এভাৰেজটো কি হৈছে আগতে আছিলে 50 এতিয়া এভাৰেজটো 1 মাৰ্ক এটা বাঢ়ি যাব আমাক এটা কুৱেশ্যন কৰিব এই নতুনকৈ যে ল'ৰাজন সোমাল নতুনকৈ যে ল'ৰাজনে এডমিশ্যন ল'লে ক্লাছৰুমটোৰ সেই ল'ৰাজনৰ মাৰ্ক ল'ৰাজনৰ নতুনকৈ এডমিশ্যন লোৱা ল'ৰাজনৰ নম্বৰ কিমান নম্বৰ পাইছিলে সেই ল'ৰাজনে এইটো কুৱেশ্যন ঠিক আছে এইটো কয় জইন কনসেপ্ট বুলি ঠিক আছে এটা ক্লাছৰুমত এজন মানুহে যোগদান কৰিছে জইন কৰিছে আৰু কিছুমান কুৱেশ্যন এনেকুৱা থাকিব য'ত ক্লাছৰুমৰ এজন মানুহে তাৰ পৰা ওলাই আহিব বাহিৰত গুচি যাব সেইটো কি বুলি কয় সেইটো কয় লেফট কনসেপ্ট এটা থাকিব জইন কনসেপ্ট এটা থাকিব লেফট কনসেপ্ট যদি ক্লাছৰুমটো যোগদান কৰিছে মানে জইন যদি ওলাই আহিছে মানে লেফট ঠিক আছে এতিয়া ইয়াতে যদি কয় যে 20 জন ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক 50 এজন ছাত্ৰ গুচি গ'ল আৰু গুচি যোৱাৰ লগে লগে এভাৰেজটো কি হ'ল এভাৰেজটো সাপোজ কমি যোৱা বুলি ক'লে বা বাঢ়ি যোৱা বুলি ক'লে মানে মাইনাস হৈছে এজন গুচি গৈছে তো গুচি যোৱা বুলি ক'লে কি কম আমি এইটো লেফট কনসেপ্ট বুলি কওঁ কুৱেশ্যনটো সলভ কৰা টেকনিক খুব ধুনীয়া খুব ইজি হয় খুব সিম্পল হয় কি কৰিব লাগে আমি কি কৰিব লাগে আমি প্ৰথমতে চাম যে ক্লাছৰুমটোৰ আগতে মানুহ কিমান আছিলে আমি ইয়াতে দুটা কাহিনী শুনি আছো ন আগতে এটা মানুহ আছিলে তাৰপিছত এজনে যোগদান কৰিব বা এজনে গুচি যাব সেইটো হৈছে সেকেন্ড কাহিনী প্ৰথমতে আমাক ক'ব যে এটা ক্লাছৰুমত ইমানজন মানুহ আছে আৰু সিহঁতৰ এভাৰেজ ইমান তো এই প্ৰথম কাহিনীটোৰ পৰা সিহঁতৰ নম্বৰৰ যোগফলটো ওলাই মানে প্ৰথমতে ষ্টুডেন্ট কেইজনৰ নম্বৰৰ যোগফল কিমান আছিলে ফাৰ্স্ট এইটো চাই লওঁ তো আমি দেখিলো 20 জন ষ্টুডেন্ট আছিলে নম্বৰ পাইছিলে 50 কৈ মানে কিমান নম্বৰ হ'ব 20 পূৰণ 50 হ'ব সাম ইকুৱেল ফৰ্মুলা কি হ'ব চোৱা আমি এভাৰেজৰ ফৰ্মুলা অলৰেডি গম পাওঁ এভাৰেজ ইকুৱেল কি আছিলে এভাৰেজ ইকুৱেল আছিলে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা হয় সাম ডিভাইডেড বাই n এতিয়া ইয়াৰে যদি আমি যদি সাম উলিয়াব লাগে n টো কি হ'ব লেফট সাইডত আহি যাব আৰু n টো যদি লেফট সাইডত আহি কি হ'ব ইয়াতে আছে হৰণ এইফালে আহিলে পূৰণ হ'ব মানে এভাৰেজ পূৰণ নাম্বাৰ অফ ডাটা এইটো পূৰণ কৰিলে কি আহিব সাম ওলাব তো ইয়াৰে পৰা আমি গম পালো কিমান আহি গ'ল 5 2 গুণ 10 1000 মানে 1000 হৈছে টোটেল মাৰ্কস এই যে 20 জন ষ্টুডেন্ট আছিলে সেই 20 জন ষ্টুডেন্টে পোৱা টোটেল মাৰ্কস 1000 ঠিক আছে 1000 হৈছে টোটেল মাৰ্ক তাৰপিছত কি কৈছে তাৰপিছত আমাক কৈছে যেতিয়া এজন ষ্টুডেন্টে যোগদান কৰিছে এজন ষ্টুডেন্টে কি কৰিছে জয়েন কৰিছে এটা সেকেন্ড কাহিনীটো চোৱা প্ৰথম কাহিনী বুজি পাই গলো যে এটা ক্লাছৰুম আছিলে তাতে 20 জন মানুহ আছিলে সিহঁতৰ এভাৰেজ আছিলে 50 তো এইখিনিৰ পৰা আমি যোগফলটো ওলাই দিলো এটা সেকেন্ড ষ্টৰিটো কি আছিলে সেকেন্ড ষ্টৰিটো এনেকুৱা আছিলে এজন ষ্টুডেন্টে যেতিয়া যোগদান কৰিব এজন ষ্টুডেন্টে যেতিয়া জয়েন কৰিব ক্লাছটো তেতিয়া নতুন এভাৰেজ হৈ পৰিব নতুন এভাৰেজ 1 নম্বৰ এটা বাঢ়ি যাব আমাক এইটো কৈছে আমাক কৈছে যেতিয়া এজন নতুন ষ্টুডেন্টে যোগদান কৰিব নতুন এভাৰেজ বাঢ়ি যাব তো এজনে যোগদান কৰিছে মানে টোটেল ষ্টুডেন্ট কিমান হ'ল আগতে আছিলে 20 জন ষ্টুডেন্ট এতিয়া কিমান হ'ল এজনে যোগদান কৰিছে মানে নতুন ষ্টুডেন্ট কিমান হ'ব সেইটো ফাৰ্স্ট তোমালোকে কোৱাচোন
ফাৰ্ষ্ট তোমালোকে সেইটোৰ এনসাৰ কৰিব লাগে যেতিয়া এজন ষ্টুডেণ্টে যোগদান কৰিছে এজন ষ্টুডেণ্টে যোগদান কৰাৰ লগে লগে তোমালোকে ক'ব লাগে এতিয়া ইয়াতে এজন ষ্টুডেণ্টে যোগদান কৰাৰ লগে লগে এই ক্লাছৰুমটোত টোটেল মানুহ কিমান হ'ব তো মানুহ হ'ব আগতে আছিলে 20 জন এতিয়া এজন বাঢ়িব মানে 21 জন তো আমি যদি নতুন কাহিনীটোৰ যোগফল উলিয়াব বিচাৰো যে নতুনকৈ অহাৰ পাছত চাম কিমান হ'ল নতুনকৈ এজন ষ্টুডেণ্ট অহাৰ পাছত ক্লাছৰুমটো টোটেল মানুহ কিমান হ'ল যদি আমি সেই কুৱেশ্যনটো নিজকে কৰো আমি দেখি মানুহ হৈ গৈছে 21 জন মানুহ 21 জন আৰু মাৰ্কটো বাঢ়িছে আগতে আছিলে 50 এতিয়া 1 নম্বৰতে বাঢ়িব এভাৰেজ মানে 21 নম্বৰ হৈছে আমি এতিয়া এই দুটা পূৰণ কৰিব লাগিব কাৰণ চোৱা মানুহ আছে বৰ্তমান 21 জন নম্বৰ বৰ্তমান হৈ গৈছে 51 এক এটা বাঢ়িছে ন কিছুমান কুৱেশ্যনত আমাক ক'ব যে এজন ষ্টুডেণ্টে যোগদান কৰাৰ পাছত এজন ষ্টুডেণ্টে জইন কৰিছে আফটাৰ জইনিং দিছ এভাৰেজ ডিক্ৰিজেছ বাই 1 মাৰ্ক এভাৰেজটো কমিও যায় কেতিয়াবা ডিক্ৰিজ হোৱা বুলি কয় ডিক্ৰিজ হোৱা বুলি ক'লে কি ক'ম যদি 50ৰ পৰা এক এটা কমি যায় কিমান হ'ব 49 হ'ব আমি 49 লিখিলো ইয়াতে এতিয়া বৃদ্ধি পোৱা বুলি কৈছে তো 51 লিখিছো এতিয়া এইখিনি ক্যালকুলেট কৰিলে কি লিখিবা 21 1 গুণ 21 21 5 গুণ 105 105 ৰ লগত 2 যোগ কৰিলে 108 তো 1071 তো আমি দেখিলো যে আগতে সেই ক্লাছৰুমটোৰ ষ্টুডেণ্টৰ যোগফল আছিলে এইটো নতুন যোগফলটো হৈছে এইটো এতিয়া ইয়াতে তোমালোকে কিমান বাঢ়া দেখা পালা কিমান বাঢ়িছে নো তো বাঢ়িছে 71 এতিয়া এই 71 টো কিয় বাঢ়িছে তাৰ কাৰণটো হৈছে যে আগতে আছিলে 20 জন মানুহ এতিয়া আছে 21 জন মানে নতুনকৈ যোগ হোৱা মানুহজন আহা কাৰণে 71 এটা বাঢ়িছে তো এইটোৱে হৈ যাব আমাৰ নতুনকৈ অহা ছাত্ৰ এজনৰ বয়স তোমাৰ নম্বৰ ঠিক আছে নতুনকৈ অহাজনে কিমান মাৰ্ক পাইছে 71 মাৰ্ক পাইছে ক্লিয়াৰ সকলে বুজি পালা এতিয়া ইয়াতে আমাক নতুনকৈ অহা ষ্টুডেণ্টজনৰ মাৰ্ক নুসুধি পেলাই আমাক ইয়াতে নতুনকৈ অহা ষ্টুডেণ্ট সাপোজ কোনোবা এজন গুচি যোৱা বুলি ক'লে আমাক সেইটো ক'ব পাৰে এজন গুচি গৈছে এজন গুচি যোৱা বুলি ক'লে আমি কি লিখিলো ইয়াতে চোৱা 20 জন ছাত্ৰ আছিলে এজন গুচি গৈছে মানে 21 জন পইণ্টটো বুজিলা তো আমি জাস্ট এইখিনি বস্তু মনত ৰাখিব লাগে যে দুটা কাহিনী হ'ব ইয়াতে এই কুৱেশ্যন পঢ়াৰ টেকনিকটো হৈছে দুটা ষ্টৰী এই কুৱেশ্যনত দুটা ষ্টৰী থাকিব প্ৰথম ষ্টৰীটো হৈছে ক্লাছৰুমটোত মানুহ কিমান আছিলে আগতে ঠিক আছে আগতে কিমান মানুহ আছিলে আৰু তাৰ এভাৰেজ কিমান আছিলে তাৰপিছত সেকেন্ড কুৱেশ্যনত আমাক কি ক'ব সেকেন্ড যদি ষ্টৰী থাকিব সেকেন্ড ষ্টৰীটো আমি মন কৰিলে দেখিম তাত ক্লাছৰুমটোত মানুহ কমিল নে বাঢ়িল ঠিক আছে মানুহ কমিছে নে বাঢ়িছে মানুহ যদি কমিছে কিমান কমিছে বা বাঢ়িছে যদি কিমান বাঢ়িছে এজন মানুহ বাঢ়িছে তো এজন বাঢ়ি যাব ঠিক আছে আৰু মানুহজন বঢ়াৰ পাছত নতুন এভাৰেজ কি হ'ল এভাৰেজটো বাঢ়িছে নে কমিছে সেইটো চাব লাগিব যে এভাৰেজটো আগতে আছিলে 50 এতিয়া বোলে বাঢ়া বুলি কৈছে 2 বাঢ়িছে তো 2 বাঢ়িছে মানে 52 আহিব 2 কমিছে বুলি ক'লে মানে 48 আহিব কথাটো তেনেকুৱা বাঢ়িছে বুলি ক'লে বঢ়াই দিবা কমিছে বুলি ক'লে কমাই দিবা আৰু দুয়োটা ক্ষেত্ৰতে তোমালোকে ট্ৰাই কৰিবা সামটো উলিয়াবা সাম মানে কি যোগফল আমি যোগফলটো উলিয়াব লাগে যে টোটেল কিমান আছিলে সেই যোগফলটো উলিয়াব পাৰিলে আমি ইয়াতে গ্যাপটো ডাইৰেক্টলি দেখিম ক্লিয়াৰলি দেখিম যে কিমান গ্যাপ আছে আৰু সেই গ্যাপটোৱে ডিটাৰমাইন কৰিব এই নতুনকৈ অহা মানুহজন বা গুচি যোৱা মানুহজনৰ কিমান হয় নম্বৰ আশা কৰো ক্লিয়াৰ ইয়েস তো এইটোৱে হৈছে আমাৰ জইন আৰু লেফ্ট কনসেপ্ট এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে এবাৰ চাই থৈ দিয়া এতিয়া আহিছো আমাৰ কুৱেশ্যনৰ ফালে আমাৰ ক্লাছৰ আজি কুৱেশ্যনৰ ন নেক্সট ক্লাছৰ আমি কুৱেশ্যন ট্ৰাই কৰিম তো এইকেইটা কুৱেশ্যন ইয়াতে আছে মই এভৰি কুৱেশ্যনৰ গোটেইখিনিতো কৰি নিদিওঁ অবভিয়াছলি কাৰণ অলৰেডি আমি কনসেপচুৱেলি আলোচনা কৰিছো অলৰেডি তোমালোকে নিজৰ ফালৰ পৰা অকণমান প্ৰেক্টিচ কৰিবই লাগিব কেলকুলেশ্যন বিলাক যিমানে নিজৰ ফালৰ পৰা কৰিবা সিমানে তোমালোকৰে ইম্প্ৰুভমেন্ট থাকিব ঠিক আছে মই গোটেইখিনি লাইন লগাই দিম দেন নেক্সট খিনি তোমালোকে নিজেও কৰিব লাগিব এটা কৈছে এভাৰেজ weight of 17 student of a class is 56 kg আমাক কৈছে 17 জন ছাত্ৰ আছে এটা ক্লাছত সিহঁতৰ এভাৰেজ weight আছে 56 kg আমাক কৈছে 3 new students whose weight তিনিজন নতুন মানুহ আছে যাৰ ওজন এইখিনি তিনিজন নতুন মানুহৰ ওজন এইখিনি আমাক কৈছে join the class find the new average weight of the student নতুন এভাৰেজ weight কি হ'ব নতুন এভাৰেজ উলিয়াব দিছে যেতিয়া ইহঁত তিনিজন ক্লাছটো জইন কৰিব ফাৰ্ষ্ট কথাটো হৈছে আগতে আছিলে 17 জন মানুহ তো 17 জন মানুহৰ যোগফল কিমান আছে ফাৰ্ষ্ট এইটো তোমালোকে ওলাই লোৱা যে 17 জন মানুহৰ বয়সৰ যোগফল কিমান তো ওজনৰ যোগফল কিমান তো যোগফলৰ কাৰণে আমি কি কৰিম 17 পূৰণ 56 কৰিম এইখিনি সলভ কৰিলে কি আহিব এইখিনি সলভ কৰিলে আমি গম পাম যে ক্লাছৰুমটো টোটেল ওজন কিমান আছিলে আগতে তাৰ পাছত কি হ'ব ইয়াৰে পাছত এই যিটো যোগফল আছে তাৰ লগত আমি কি কৰিম নতুনকৈ যে তিনিজন মানুহ আহিছে কোন কোন আহিছে এজন আহিছে 56 কেজি ওজনৰ এজনৰ ওজন আছে 57 কেজি এজনৰ কিমান আছে এজনৰ আছে 62 আৰু যাৰ যিমান ওজন আছে সেইখিনি আমি যোগ কৰিব লাগিব নে নাই নিশ্চয় লাগিব কাৰণ নতুনকৈ যোগদান কৰা মানুহখিনিৰ ওজন কেইটা আমি যোগ কৰিব লাগিব আৰু কি কৰিব লাগিব আৰু যেতিয়া গোটেইখিনি যোগফল ওলাই যাব তাৰ পাছত আমি এই গোটেইখিনিকে কিহেৰে হৰণ কৰিম এই গোটেইখিনিকে আমি হৰণ কৰিব লাগিব কিহেৰে কিমানেৰে হৰণ কৰিলে ভাল হ'ব চোৱা আমি জেনেৰেলি যেতিয়া এভাৰেজ উলিয়াবলৈ যাওঁ এভাৰেজ উলিয়ালে আমি ফৰ্মুলা কি হয় এভাৰেজ ইকুৱেল আছিলে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা
প্ৰথমতে যোগফলটো উলিয়াব লাগিব আৰু হৰণ কৰিব লাগিব যিমানটা সংখ্যা আছে বা যিমানটা ডাটা আছে। এতিয়া ইয়াতে কিমানজন মানুহ আছে? আগতে আছিলে 17 জন ষ্টুডেন্ট আৰু এতিয়া নতুনকৈ 3 জন যোগ কৰিছে, মানে কিমানজন হ'ব? এতিয়া হৈ যাব 20 জন ষ্টুডেন্ট। তো এইটোৱে হৈ গ'ল ফাইনেল এনসাৰ। এতিয়া এইখিনি তোমালোকে সলভ কৰিব লাগে, প্ৰথমতে পূৰণ কৰি লোৱা, তাৰপিছত যোগ কৰিবা, যোগ কৰি পেলাই 20 হৰণ কৰিবা, অটোমেটিক্যালি তোমালোকৰ এনসাৰটো ওলাই আহিব। আশা কৰো ক্লিয়াৰ সকলোৰে? সকলোৰে ক্লিয়াৰ? সকলোৱে বুজি পালে যে কেনেকৈ এনসাৰটো কৰিব লাগিব? এইটোৱে হৈছে আমাৰ কাৰেক্ট এপ্ৰোচ। আৰু এইটো নকৰি পেলাই যদি তোমালোকক শৰ্ট ট্ৰিক লাগে, যদি তোমালোকে বিচাৰিছে যে শৰ্ট ট্ৰিক লাগে, শৰ্ট ট্ৰিক কেনেকৈ কৰিম? ইয়েস, শৰ্ট ট্ৰিকো আমাৰ হাতত আছে। শৰ্ট ট্ৰিকত কৰাৰ কাৰণে তোমালোকে এইটো কুৱেশ্যনত চাব লাগিব যিটো পুৰণা এভাৰেজ আছিল। আগতে এভাৰেজ কিমান আছিলে? তো আগতে তোমালোকে দেখিবা আগতে এভাৰেজ আছিলে 17 জন ছাত্ৰৰ এভাৰেজ কিমান? 17 জন ষ্টুডেন্টৰ এভাৰেজ 56 হয়। তো তোমালোকে ধৰি লোৱা যে এভাৰেজ হ'ব লাগিব 56, 17 জন ছাত্ৰৰ এভাৰেজ 56। তাৰে পিছত নতুনকৈ যে আহিছে সিহঁতৰ সংখ্যা কেইটা চোৱা, নতুনকৈ অহা মানুহকেইজনৰ ওজন চোৱা। নতুনকৈ অহা এজনৰ ওজন আছে 57, এজনৰ আছে 62, এজনৰ আছে 68। এতিয়া তোমালোকে চাব লাগিব এই যিটো এভাৰেজ আছে আগতে থকা এভাৰেজ, সেই এভাৰেজটোতকৈ এই যিকেইটা নতুন সংখ্যা আছে এই সংখ্যাকেইটা ডাঙৰ নে সৰু? তো দেখিবা এইটো ডাঙৰ, এইটো ডাঙৰ, এইটো ডাঙৰ। কিমান ডাঙৰ নো? তো দেখিম 57 টো 1 ডাঙৰ, 56 তকৈ এইটো 1 ডাঙৰ। 62 কিমান ডাঙৰ? এইটো হৈছে 6 ডাঙৰ। আৰু 68 টো কিমান ডাঙৰ? 68 টো হৈছে 12 ডাঙৰ। ইমানখিনি ডাঙৰ হয়নে? এইখিনি ডাঙৰ। ডাঙৰ হলে ইয়াতে পজিটিভ লিখিবা আৰু সৰু হলে নিগেটিভ। ঠিক আছে? সেইটো হৈছে এপ্ৰোচ। আমাৰ যদি এভাৰেজতকৈ যদি এইকেইটা ডাঙৰ হয় পজিটিভ, যদি এভাৰেজতকৈ সৰু হয় নিগেটিভ লিখিবা। তাৰপিছত এই গোটেইখিনি এতিয়া যোগ কৰি দিয়া, গোটেইখিনি যোগ কৰি লিখিব 12 × 18 = 19, 19 হৈছে। এতিয়া এই 19 যিটো আহিছে ন, এই 19 টো তোমালোকে টোটেল নাম্বাৰ অফ ষ্টুডেন্ট, মানে টোটেল ক্লাছৰুমত মানুহ কিমান হ'ল? আগতে আছিলে 17 জন, এতিয়া 3 জন আহিছে, টোটেল কিমান হৈ গ'ল? 20 জন মানুহ। তো 20 এইটো হৰণ, 20 এইটো হৰণ কৰিলে কি আহিব? 0 আছে, দশমিক আহিব, 2 ৰে কাটিলে, প্ৰথমতে 2 ৰে হৰণ কৰি দিয়া, 2 ৰে হৰণ কৰিলে আহিব 2 × 9 = 18, 2 × 9 = 18, 19, 1 থাকি গ'ল এইটো 0.95। তো 0.95 এইটো হৰণ কৰিলে আমাৰ এনসাৰ আহিব। ঠিক আছে? হৰণ কৰিলে আমাৰ কিমান আহিব? 0.95। আৰু এই 0.95 যিটো আছে ন, সেই বস্তুটোৱে তোমালোকে কি কৰিব লাগে? এভাৰেজৰ লগত যোগ কৰিব লাগে। দ্যাটস ইট। 56 + 0.95 কিমান আহিব এনসাৰ? এনসাৰ আহিব 56.95। এইটো হৈছে শৰ্ট ট্ৰিক। এইটো শৰ্ট ট্ৰিক, এইটো তোমালোকে ইউজ কৰিব পাৰিবা। এইটো ইউজ কৰিলে তোমাৰ মুখে মুখে এনসাৰটো আহে। আমি কি কৰিব লাগে? যিটো এভাৰেজ দিয়া থাকে তাতকৈ এই সংখ্যাবিলাক কিমান ডাঙৰ বা কিমান সৰু সেইটো চাব লাগে। যদি ডাঙৰ হয় তেতিয়াহ'লে প্লাস আহিব, যদি সৰু হয় নিগেটিভ আহিব। এতিয়া ইয়াতে যদি এনেকুৱা হ'লহেঁতেন যে 6 টো নিগেটিভ আছে, এনেকুৱাতো হ'ব পাৰে ন, এইটো 6 টো নিগেটিভ আছে, তেতিয়া কি কৰিবা? তেতিয়া 12 ৰ পৰা 6 গ'লে কি থাকিব? 6, 6 লগত 1 যোগ কৰিলে 7, তেতিয়া ইহঁতৰ যোগফল 7 আহিলহেঁতেন। এতিয়া ইয়াতে যিহেতু গোটেইকেইটা যোগ আছে তো এইকাৰণে 19 আহিছে, কথাটো সেইটো। আৰু ইয়াতে যিহেতু 19 আছে, 19 টোৰ আগত কি আছে? প্লাস আছে ন, প্লাস থকাৰ কাৰণে ইয়াতেও প্লাস আহিব ন, প্লাস চিম্বল আছে ন গোটেইখিনিত। তো প্লাস থকাৰ কাৰণে ইয়াতে প্লাস কৰিব লগা হৈছে, যদি নিগেটিভৰ আহে এনসাৰটো। যদি এনসাৰটো নিগেটিভৰ আহে, চাপোজ এই গোটেইকেইটা যোগ কৰোতে আমাৰ ইয়াতে নিগেটিভৰ আহিছে, ইয়াতেও এনসাৰটো নিগেটিভৰ আহিব, তেতিয়া ইয়াৰে পৰা বিয়োগ কৰিম। পইণ্টটো বুজিলা? এইটো হৈছে আমাৰ এপ্ৰোচ। এনেকুৱা এপ্ৰোচো আমি লগাব পাৰিম। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন কি আছে? এইটো কুৱেশ্যন চোৱা। এনে কৈছে ৰবি buys 5 pens at ₹150 each। ৰবিয়ে কি কৰিছে? 5টা কলম কিনিছে 150 টকাকৈ। প্ৰতিটো পেনৰ দাম 150 টকা। 2ডাল পেঞ্চিল কিনিছে কিমান টকাকৈ? 100 টকাকৈ। 2ডাল পেঞ্চিলৰ দাম 100 টকা। আৰু তিনিখন নোটবুক কিনিছে 250 টকাকৈ। আমাক এতিয়া এভাৰেজ উলিয়াব দিছে ৰবিৰ। What is the average expenditure incurred by Rabi per article? আমাক এতিয়া কৈছে ৰবিৰ টোটেল খৰচা কিমান আছে। তো তাৰ কাৰণে প্ৰথমতে গোটেইখিনি যোগ কৰি দিয়া। 5টা কলমৰ দাম কিমান হ'ব? 15 টকাকৈ হলে 150 টকাকৈ হলে 750 টকা 5টা কলমৰ দাম। 2টা পেঞ্চিলৰ দাম কিমান হ'ব? 200 টকা। আৰু নোটবুক কিমানটা আছে? 3খন আছে, নোটবুক 3খনৰ দাম কিমান হ'ব? 750 টকা। তো এইখিনি হৈ গ'ল টোটেল খৰচা। টোটেল কিমানটা বস্তু আছে? 5টা কলম, 2টা পেঞ্চিল, 7টা, আৰু নোটবুক 3টা, মানে 10 আহিব। এতিয়া 10ৰে হৰণ কৰিলে 750, 750, 1500, মানে 1700 আহিব ইহঁতৰ যোগফল, ডিভাইডেড বাই 10 কৰিলে কাৰেক্ট আনসাৰ আহি গ'ল 170। মানে প্ৰতিটো আৰ্টিকলৰ এভাৰেজ দাম কিমান আছে? 170 টকা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে? ইয়াতে কৈছে there are 4 people in a family। এটা ফেমিলিত 4জন মানুহ আছে। The average age of these 4 members ইমান years। আৰু এই 4জন মানুহৰ এভাৰেজ এজ কিমান? 32 বছৰ। The father's age is 50 years। দেউতাকৰ বয়স কিমান? 50 বছৰ। প্ৰথম কথাটো কৈছে এভাৰেজ অফ 4 members, 4জন পৰিয়ালৰ এভাৰেজ বয়স 32, মানে 4জন মানুহৰ বয়সৰ যোগফল কিমান হ'ব? 32 পূৰণ 4। এইটো কৰিলে সিহঁতৰ যোগফলটো পাম। তো 4 × 2 = 8, 4 × 3 = 12, 128 হৈ গ'ল সিহঁতৰ টোটেল যোগফল। দেউতাকৰ বয়স হৈছে 50 বছৰ, দেউতাকৰ 50 বছৰ গম পালো, এইটো হৈছে 50 ফাদাৰ্ছৰ এজ। তাৰপিছত কি কৈছে? The mother's age 46, মাকৰ বয়স কিমান? মাকৰ বয়স হৈছে 46। আৰু কি কৈছে? আৰু কৈছে ছোৱালীজনীৰ বয়স হৈছে 20 বছৰ, মানে ছোৱালীজনীৰ বয়স হৈছে 20 বছৰ।
এতিয়া আমাক কৈছে কি এজ অফ দা অনলি সন মানে একমাত্ৰ ল'ৰাটোৰ বয়স উলিয়াব দিছে এতিয়া চোৱা আমি অলৰেডি 4জন মানুহৰ বয়সৰ যোগফল গম পাওঁ লগতে আমি মাক দেউতাক আৰু ছোৱালীৰ বয়সও গম পাওঁ তো তোমালোকে মাক দেউতাক আৰু ছোৱালীৰ বয়সটো ইয়াৰ পৰা বিয়োগ কৰি দিয়া 50 40 90 90 লগত 20 যোগ কৰিলে 110 126 মানে 90 100 110 116 মানে আমি 128ৰ পৰা কি কৰিব লাগিব 116টা বিয়োগ কৰিব লাগিব তো 12 বছৰ আহি গ'ল আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে 12 বছৰ হৈছে ল'ৰাজনৰ বয়স আহাৰো ক্লিয়াৰ সকলোৰে আমি ইয়াৰে মাক দেউতাক আৰু ছোৱালীজনীৰ বয়সটো এই গোটেই কেইজন মানুহৰ বয়সৰ যোগফলৰ পৰা বিয়োগ কৰি দিছো চোৱা দেউতাকৰ বয়সটো যদি ইয়াৰ পৰা গুচাই দিওঁ কিবা এটা আহিব মাকৰ বয়সটো গুচাই দিলেও কিবা এটা আহিব জীয়েকৰ বয়স তিনিওটা যদি গুচাই দিওঁ পুতেকৰ বয়সটো আহিব কাৰণ 4টা লগ হৈ এইটো 128 নহয় জানো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কুৱেশ্যন দ্য এভাৰেজ এজ অফ এ ক্লাছ অফ 15 ষ্টুডেন্ট ইজ 30 ইয়াৰ্স 15 জন ছাত্ৰৰ এভাৰেজ বয়স আমাক দিয়া আছে 30 বছৰ 15 জন ছাত্ৰৰ এভাৰেজ বয়স দিয়া আছে 30 বছৰ লগতে কৈছে দ্য এজ অফ দ্য টিচাৰ বি ইনক্লুডেড যদি টিচাৰজনৰ বয়সটো ইনক্লুড কৰা হয় দেন দ্য এভাৰেজ ইনক্ৰিজেছ বাই 2 ইয়াৰ্স এভাৰেজ কিমান কমি যাব এভাৰেজ বাঢ়ি যাব 2 বছৰ তো চোৱা ইয়াতে আছে 15 জন ষ্টুডেন্ট 15 জন ষ্টুডেন্টৰ আমাক এভাৰেজ ইয়াৰ্স দিয়া আছে 30 বছৰ তো মই কৈছিলো ন প্ৰথমতে যিমান কেইজন মানুহৰ কথা আগতে ক'ব সিহঁতৰ বয়সৰ যোগফলটো ওলাই লোৱা তো সিহঁতৰ আহি গ'ল 450 বছৰ তাৰপিছত কি কৈছে ইন দ্য এজ অফ দ্য টিচাৰ ইনক্লুডেড মানে এজন নতুন মানুহ আহিব টিচাৰজন নতুনকৈ আহিব ন নতুনকৈ আহিলে মানুহ কিমান হৈ যাব এতিয়া আগতে আছিলে 15 জন এতিয়া 16 জন মানুহ এতিয়া এভাৰেজ কি হ'ব বুলি কৈছে এভাৰেজ 2 বছৰ বাঢ়িব মানে আগতে 30 আছিলে যেতিয়া এতিয়া 32 হ'ব বুজি পালা আগতে যদি এভাৰেজ 30 আছিলে এতিয়া 32 হ'ব এইখিনি পূৰণ কৰিলে কি হ'ব 16 দুগুণ 32 2 দেন 16 দুগুণ 48 48 হলে একোৱা নাহি যাব ন 512 মানে আমি গম পাই গলো যে আমাৰ নতুনকৈ এজন মানুহ যেতিয়া আহিব টিচাৰজন তেতিয়া মানুহ হ'ব 16 জন এভাৰেজ হ'ব 32 তো যোগফল কিমান পালো 512 মানে চোৱা আগতে 15 জন মানুহৰ বয়স আছিলে 450 যেতিয়া এজন মানুহ বাঢ়ি গ'ল বয়স হৈ গ'ল 512 মানে কিমান বাঢ়িছে ইয়াতে 62 ইয়াৰ্স আৰু এই 62 ইয়াৰ্সটোৱে কোন হয় 62 ইয়াৰ্সটোৱে হৈছে টিচাৰজন কাৰণ টিচাৰজন অহা কাৰণেহে বাঢ়িছে আলটিমেটলি টিচাৰৰ এজটো আমি গম পাই গ'লো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে The average weight of 6 members of a family is 25 kg 6 জন মানুহৰ এভাৰেজ দিয়া আছে 25 কেজি লগতে কৈছে if one family member whose weight is 40 kg leave the group আকৌ চোৱা ইয়াৰে আমাক এৰি যোৱা বুলি কৈছে ন লিভ মানে কি এজনে গুচি যোৱা বুলি কৈছে মানে এইটো লেফট কনসেপ্ট ন ইয়াৰে প্ৰথমতে যোগফলটো ওলাই লোৱা 6 জন মানুহৰ 25 কেজি কে আছে 6 পূৰণ 25 কিমান হ'ব 150 কেজি মানে 150 কেজি সিহঁতৰ এভাৰেজ টোটেল ওজন 6 জন মানুহৰ এজন মানুহ গুচি গৈছে গুচি যোৱাৰ লগে কি হৈছে ওয়েট কিমান 40 কেজি এজন মানুহ গুচি গৈছে যাৰ ওয়েট 40 কেজি মানে এতিয়া মানুহ কিমান আছে মানুহ আছে বৰ্তমান 5 জন যদি 40 কেজি গুচি যায় 150 আছিলে সিহঁতৰ টোটেল ওয়েট 6 জন মানুহৰ লগ হৈ তাৰে 40 কেজি গুচি গৈছে মানে কিমান থাকিল 110 কেজি বৰ্তমান আছে মানে টোটেল ঘৰখনৰ মানুহ আছে কিমান জন 110 কেজি ওজনৰ মানুহ আছে আৰু 5 জন মানুহ আছে আমাক কি হৈছে দেন ফাইন্ড নিউ এভাৰেজ তো নিউ এভাৰেজ উলিয়াৰ কাৰণে কি কৰিম মানুহ আছে 5 জন টোটেল ওজন আছে 110 তো 5 ৰে হৰণ কৰিলে 5 দুগুণ 5 দুগুণ 22 তো 22 বছৰ নে কেজি কেজি তো 22 কেজি আমাৰ কারেক্ট आंसर আহিব তো নতুন আমাৰ ওয়েট কিমান হৈ যাব 22 কেজি ওকে তো সেইখিনি আমাক উলিয়াব দিছে এভাৰেজ ওয়েট অফ দা ৰিমেইনিং ফ্যামিলি মেম্বার্স নেক্সট কোৱেশ্চন দা এভাৰেজ অফ দা 5 কনজিকিউটিভ নাম্বাৰ অড নাম্বাৰ পাঁচটা কনজিকিউটিভ অড নাম্বাৰৰ এভাৰেজ দিয়া আছে 61 মই আগতে আলোচনা কৰিছো যেতিয়া আমাক কনজিকিউটিভ নাম্বাৰ বুলি কব আমি প্ৰথমতে স্লট বনাই লওঁ এৰে যিটো এভাৰেজ আছে তাহতে মাজত এটা অড নাম্বাৰ বুলি কৈছে পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা মানে নেক্সট কি আহিব 62 আহিব নে নাহে কিয় কাৰণ 62 এটা যুগ্ম সংখ্যা আমি অযুগ্ম সংখ্যা লিখিব লাগিব অৰ্থাৎ 63 65 তাৰ আগত কোন আহিব 59 তাৰ আগত আহিব 57 ঠিক আছে ক্লিয়াৰ সকলোৰে आंसर আহিছে সকলোৰে यस নেক্সট নিশ্চয় आंसर আহিছে সকলোৰে আমি এইটো কোৱেশ্চন লাষ্ট ক্লাছত অলৰেডি আলোচনা কৰিছো যেতিয়া কোনোবা এটা কোৱেশ্চনত ক'ব ফাইন্ড দা এভাৰেজ অফ দা ফাৰ্স্ট সামথিং ন্যাচারাল নাম্বাৰ তেতিয়া কি হয় তেতিয়া আমাৰ ফাৰ্স্ট টার্ম প্লাস লাস্ট টার্ম সেই কনসেপ্টটো ব্যৱহাৰ হয় অৰ্থাৎ এতে কি হ'ব এতে আহিব আমাৰ 1 + 15 ডিভাইডেড বাই 2 অৰ্থাৎ 8 আহি গ'ল আমাৰ কারেক্ট आंसर ঠিক আছে এইটো ফৰ্মুলা ইউজ হ'ব এতে ডাইৰেক্টলি आंसर আহিব নেক্সট কোৱেশ্চন হলে আহিছো এইটো কুৱেশ্চন দা এভাৰেজ অফ 21 নাম্বাৰস ইজ 12 নেক্সট আমাক কি কৈছে ইফ ওয়ান নাম্বাৰ ইজ এক্সক্লুডেড 21টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে 21টা সংখ্যাৰ এভাৰেজ কিমান 12 মানে এটো যোগফল কিমান হ'ব যোগফল কৰি চোৱা 12 * 12 12 * 24 1 25 তো 252 মানে 21টা সংখ্যাৰ এভাৰেজ 12 আছে মানে হেতু যোগফল 252 ইফ ওয়ান নাম্বাৰ ইজ এক্সক্লুডেড যদি এটা সংখ্যা গুচাই দিয়া হয় তেতিয়া এভাৰেজটো কিমান হ'ব 10.5 মানে চোৱা কথাটো এনেকুৱা যেতিয়া এটা সংখ্যা গুচাই দিব মানে কিমানটা সংখ্যা হ'ব 21 আছিলে এতিয়া সংখ্যা হৈ যাব 20টা
আৰু সিহঁতৰ এভাৰেজ কিমান 10.5 মানে এটা সংখ্যা গুচাই দিলে এভাৰেজ হৈ যাব 10.5 আমাক এতিয়া কৈছে এই গুচাই দিয়া সংখ্যাটো তো তোমালোকে যেতিয়া ছেকেণ্ড কাহিনীটো কৈছে এটা সংখ্যা গুচাই গ'ল মানে 20টা সংখ্যা হৈ গ'ল এভাৰেজ আছিলে 12 এতিয়া হৈ গ'ল 10.5 এইখিনি পূৰণ কৰিলে কি হ'ব এইখিনি পূৰণ কৰিলে আহিব 210 আহিব তো আমি দেখিলো যে আগতে 21টা সংখ্যাৰ যোগফল আছিলে 252 যেতিয়া এটা সংখ্যা গুচাই দিয়া হল এক্সক্লুড কৰা হল লগে লগে যোগফল কিমান আহি গ'ল 210 মানে কিমান ডিফাৰেন্স আহিছে এটা কিমান কমি গ'ল আমি ক্লিয়াৰলি দেখা পাই আছো 42 এটা কমি গৈছে আৰু এই 42 কিয় কমি গৈছে কাৰণ সেইটোৱে গুচাইছে পইণ্টটো বুজিলা এইখিনি কমিছে কিহৰ কাৰণে কাৰণ সেইটো সংখ্যাই গুচাইছে যিটো সংখ্যা গুচাইছে তাৰ ভ্যালু 42 সেইকাৰণে কমি গৈছে দ্যাটস ইট ওকে এটা নাম্বাৰ গুচাইছে ন 21টা সংখ্যা আছিল এতিয়া 20টা সংখ্যা হৈ গৈছে তো গুচাৱা সংখ্যাটো হৈছে 42 ডাইৰেক্টলি এনসাৰ আহি গ'ল তো কোৱেশ্চন বিলাক বুজি পোৱাৰ পাছত বেছি টাইম নালাগে আমাৰ খুব কম সময়ৰ ভিতৰত এনসাৰ আহে এইটো কোৱেশ্চনৰ কৈছে বডি ওয়েটস অফ 7 বয়জ ইজ ৰেকৰ্ডেড এজ ইমান 7জন ল'ৰাৰ ওজন আমাক দিয়া আছে লগতে আমাক উলিয়াব দিছে এভাৰেজ তো কি কৰিব লাগে সিম্পলি গোটেইখিনি যোগ কৰিব লাগিব যোগ কৰি পেলাই 7ৰে হৰণ কাৰণ 7টা সংখ্যা বুলি কৈছে নিশ্চয় পাৰিবা ট্ৰাই কৰিবা সকলোৰে হোমৱৰ্ক থাকিলে এইটো কুৱেশ্চন আৰু কমেন্ট বক্সত জনাবা দেই কমেন্ট বক্সত জনাই দিবা এনসাৰটো কি আহে তো খতম আমাৰ ইয়াতে আমাৰ এভাৰেজৰ গোটেইখিনি কুৱেশ্চন কমপ্লিট হ'ল আশা কৰো সকলোৰে ভাল লাগিল সকলোৱে এক্সামত নিশ্চয় এনেকুৱা ধৰণৰ কুৱেশ্চন আহিব একদম পজিটিভ থাকা বেছি চিন্তা কৰিব লগা নাই গোটেইখিনি যদি কৰিব পাৰিছা তেতিয়াহ'লে এক্সামত যিয়ে নহওক কিয় নিশ্চয় কৰিব পাৰিম ওকে লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ